চোৰা কলিয়াপুৰৰ পৰা চুৰি কৰি কিনে খেদি আহিছে, পুলিচৰ গাড়ীও মানে পাল্টি হৈছে আৰু চোৰক খেদি লৈ আহি কিনে আমাৰ গাড়ীৰ ওচৰতে ধৰিছে চোৰখনক। দুটা চোৰ গ'ল, এটা চোৰক ধৰিছো। কি গাড়ী আছে এইটো? বেলেনৰ চাৰিটা আছে, চাৰিটাৰ পৰা তিনিটা ঠিকে আছে, এটা মৰি গ'ল। কাৰোবাৰ গোহালিৰ পৰা চুৰ কৰি আনিছিল? বেলেগৰ গোহালিৰ পৰাই চুৰি কৰি লৈ আহিছে এইবিলাক। তাৰপিছত আৰক্ষীয়ে পিছে পিছে খেদি আহিছে? আৰক্ষী আহিছে, দুটা আৰক্ষী গাড়ী আহিছে। আপোনালোকে সহায় কৰিছে? আমালোকে সহায় কৰিছো, আমাৰ গাড়ীৰ কাৰণে ধৰিব পাৰিছে। আমাৰ ড্ৰাইভাৰজনক ইয়াত ঘুচি মাৰিছিল, তথাপিও ড্ৰাইভাৰ এৰি দিয়া নাই, ধৰিছে চোৰটো। মিটিঙত আছিলোঁ মোৰ হেডলাইন নম্বৰটিৰ লগত লৈ। আমাৰ কলিয়াপুৰত আজি এসপ্তাহ আগৰ পৰা বহুত ডেইলি মানে গৰু চোৰ, মানুহৰ ঘৰ চোৰ হৈ আছে। এইবিলাকত আমি খুব সতৰ্কতাৰে ডিউটি কৰি আছিলোঁ। তেনেকুৱাতে এখন গাড়ী দেখিলোঁ যে আমাৰ মুখৰ আগেদি পাৰ হৈ গৈছে। গাড়ীখনত সন্দেহ হ'ল, চাইছোঁ গাড়ীখন নাৰাখে, আমাৰ গাড়ী অভাৰটেক কৰিবলৈ নিদিয়ে। এনেকুৱা স্পীড চলাই তাৰপিছত আমি পৰা নাই। তেতিয়া আমি মিছা আৰক্ষীক পেট্ৰলিং পাৰ্টিক খবৰ দিলোঁ যে এনেকৈ এখন গাড়ী, ইমান নম্বৰ গাড়ী এটা গৈ আছে, আপোনালোকে আগত হওক, আমি পিছে পিছে গৈ আছোঁ। তাৰপিছত নাই নাৰাখে। তাৰপিছত তেওঁলোকে বাছ চাছ চবফালৰ পৰা ৰাস্তা ব্লক কৰি দিলে। কিনাৰেদি চপাই যাব কৰোঁতে আমাৰ গাড়ীখনত ধামকৈ মাৰি পেলাই আমাৰ গাড়ীখন গৈ ট্ৰাকত মাৰি আমাৰ গাড়ীখন যথেষ্ট ক্ষতি হোৱাৰ লগতে মই খুব বেছি দুখ পাইছোঁ। মই বুকুত দুখ পাইছোঁ, হাতত দুখ পাইছোঁ, আৰু মোৰ লগতে মোৰ ষ্টাফ হেডলাইনৰ দুইজনে দুখ পাইছে। আৰু তেওঁলোকে উপায় নাপায়, তেওঁলোকে গুলিও কৰিছে। গুলি কৰিও তেওঁক ৰাখিব পৰা নাই, এনেকুৱা এটা পৰিস্থিতি হৈছে। তাৰপিছত আমি গাড়ীখন গৈ আমাৰ নিচা আৰক্ষী আৰু আমি মিলি গাড়ীখন জব্দ কৰিলোঁ আৰু ড্ৰাইভাৰক আমি কৰায়ত্ব কৰিলোঁ। ড্ৰাইভাৰক কৰায়ত্ব কৰি লগত গাড়ীখনত গৰু আছে 3টা, আৰু গাড়ীখন তাক কৰায়ত্ব কৰি তাক হস্পিটেললৈ লৈ আহিছোঁ, লগতে মই নিজেও আহিছোঁ। আপোনালোকৰ 3জন ঘাইল হৈছে? আমাৰ 3জনে দুখ পাইছোঁ, মই বেছি পাইছোঁ। আৰু যিখন গাড়ী পলায়ন কৰিছিলে সেইখন জব্দ কৰিলে আপোনালোকে? সেইখন জব্দ এতিয়ালৈকে মইতো গুচি আহিলোঁ, গাড়ীখন ঘটনাস্থলীতে আছে। আমাৰ OC মহোদয়ক খবৰ দিছোঁ, OC মহোদয় গৈছে, তাৰপিছতে জব্দ কৰা বা কিবা কৰাটো তদন্ত কৰিব।